নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই যিহেতু কৈছিলোঁৱে যে আগৰ ভিডিঅ'টোত মোৰ ঘৰলৈ যোৱা আৰু মাৰ ফুলনিখন দেখুওৱা, আচলতে ফুলবিলাক ইমান বেছিও হেৰি হৈ থকা নাই দেখাব পৰাকৈ, কিন্তু মানে মায়ে যিখিনি কষ্ট কৰি ৰুইছিলে বা ময়ো আগতে ঘৰত থাকোঁতে ৰুইছিলোঁ, কিন্তু মা মানে আমাৰ ফুলৰ ৰাণী আৰু মই কৈছোঁ ইমানেই ফুল ভাল পায়, ইমানেই ফুল ভাল মাক যিসকলে লগ পাইছে, আমাৰ গাঁৱৰে হওক বা অচিনাকি কোনোবাই লগ পাইছে গম পাব মায়ে ফুল কিমান ভাল পায়। এইবিলাক যে দেখিছে, এইবিলাক মই বাৰান্দাৰ পৰা ভিডিঅ'টো কৰিছিলোঁ, এইবোৰ চব মানে জেওৰাখন ফুলেৰে মানে ভৰ্তি, কিমান নুৰুৱে ঠিকা নাই, য'তেই পায় ত'তেই ৰুৱে। মানে মই ঘৰলৈ গ'লে মোৰ খঙেই উঠে কেতিয়াবা, মানে আগফালৰ ফুল, পাছফালেও ফুল, পিৰালিতো ফুল, ঘৰৰ ভিতৰতো ফুল, বাহিৰতো ফুল, ফুলে ফুল। এতিয়া চাওকচোন আমাৰ মাৰ ফুলবিলাক, এজোপা এজোপা গ্ৰীণ পাতৰে, এজোপা অকণমান ভাল লাগে আৰু এজোপা খুব ধুনীয়া লাগে, এজোপা পাতৰে ফুল হয় আৰু ফুল এইজোপা আছে নীলকণ্ঠ। ফুলবিলাক ইমানকৈ ফুলা নাই, এতিয়া অলপ অলপ ফুলিছে। ফুল এইজোপা বাৰু চিনি পাইছেনে? এইজোপা মই ফুল পাই এতিয়ালৈকে দেখা নাই। এইজোপা হৈছে হাচনাহানা, বৰ ধুনীয়া গোন্ধায়। ইফালেও হৈছে ফুলেই আৰু এইবোৰ কি জানো, এইজোপা বৰ ধুনীয়া একদম ফুল এটা ফুলে, এই ডাঙৰ এনেকুৱা কিবা কৰোণা ভাইৰাছটোৰ নিচিনা, এনে কৰোণা ফুল বুলি কৈছোঁ। এইজোপা সেইজোপা এইবোৰ মানে কৈছোঁ ফুলেই ফুল আৰু মই এতিয়া নামবোৰ ক'ব নোৱাৰোঁ, কিন্তু ফুলেই ফুল। এইজোপাও হৈছে গ্ৰীণ পিয়ালি ফুল, তাৰপৰা সেইজোপা হৈছে গোলাপ ফুল, এইফালে আছে মচুন্দৰী, এইফালে আহিলে এইফালে এইজোপা গাভৰু ফুল বুলি কয়। এজোপা ফুল ৰঙা, এইপৰা সেই হালধীয়া অকণি কৰবী ফুলৰ নিচিনা এজোপা ফুল, মই ইমান ভালকৈ চিনি নাপাওঁ ফুলবোৰ এতিয়া। এইজোপা হৈছে গাভৰু ফুল বুলি কয়। আকৌ এইজোপা হৈছে খৰিকাজাই, খালি এতিয়া গছ হৈ গৈছে, হাবি হৈ গৈছে, সেইকাৰণে এইজোপা হৈছে এইজোপা জানো কি ফুল, ডাল একদম কাঁইট নিচিনা। এইজোপা ঘৰলৈ নিব লাগিব। আমাৰ মাৰ মানে ফুলনি আৰু দেখিলে আচৰিত লাগিব। এই ফুল, এইয়া এইজোপা, এইখিনি মানে কৈ ফুলি আছে। এজোপা আছে, এইজোপা জবা ফুল একদম পাতলা, কি কালাৰ ক'ম জানো, এইটো গুলপীয়াও নহয়। এইফালে আছে নাৰ্জী ফুল, এইফালে এইজোপা, মানে কৈছোঁ নহয়, এখন আগতে এখন ডাঙৰ ফুলনি আছিলে, কিন্তু এতিয়া ফুলবোৰ মানে গোলাপ ফুল, ৰক্ত জবা সিফালে আছে, ডাঙৰ জবা আছে, গোলাপ আছে, ডাঙৰ ফুলখিনি চব মানে এতিয়া ডাঙৰ হৈ গ'ল যে আৰু সোমাব নোৱাৰে। এইজোপা আছে আখৈ ফুলৰ নিচিনা গ্ৰীণ আৰু এইজোপা ফুল, এইজোপা অলপ বেঙুনীয়া নিচিনা ফুল পায়, বৰ ধুনীয়া লাগে এইজোপা। আৰু এইটো এনেকুৱা গুটি লাগে, মানে ভাল লাগে। এইপা অলপকৈ হৈছে, এইপা ফুল খুব ধুনীয়া লাগে আৰু মানে ক'ব নোৱাৰি আৰু কিমান ফুলে, গোটেই নধৰা নহয়। সেইফালৰ ফুলবোৰ গ'ল নহয়, ফুলনিখন থকাৰ পাছতো আমাৰ মাৰ মানে ইমানেই ফুল ভাল পায় নহয়। এইফালে আকৌ এয়া ডাঙৰ গোলাপজোপা পিৰালিত, আকৌ এইফালে পিৰালিত, এইফালে নেদেখুৱাওঁ, এইফালেও গোটেই ফুলেই, এইফালেনো কি দেখুৱাম, এইফালেও গোটেই মই ঘৰলৈ গ'লে কেতিয়াবা মাক খং কৰোঁ, ইমান ফুলবিলাকনো কেলৈ হাবি জংঘলৰ নিচিনাকৈ ৰাখিব লাগে, কেইজোপামান হ'লেই হয় বুলি কওঁ। এইজোপা চাওকচোন, এইজোপা খুব ভাল লাগে, মানে 12 মাহে ফুলি থাকে ফুলবোৰ আৰু জেগাডোখৰ অলপ হেৰি হৈ আছে, চাহ পচাইছিলে কাৰণে চাহবিলাক ওলাই আছে। আৰু এয়া চাওকচোন ঘৰৰে ডালিম লাগিছে, কিছুমান খাবলৈ ঘৰৰ যিহেতু ভালেই লাগে। আৰু এজোপা কমলা লাগিছে, কমলাজোপা মানে একদম নধৰা হৈ লাগিছে আৰু মানে নিকিনাকৈ খালেও হৈ যাব আৰু কমলা। তাৰপিছত এজোপা মৌচুমী টেঙাজোপাও ঘৰতে আছে, এইবাৰ লাগিছে। মানে এইবিলাক বস্তু আচলতে ঘৰত দেখিলে খুব ভাল লাগে, কিন্তু মই ভাল পাওঁ। ঘৰত আগতেও আছিলে ডালিম গছ আৰু এজোপা পাণ গছজোপা গুৰিটোৱেইটো, কিন্তু একদম আগটো মানে নধৰা হৈ লাগি আছে। তাৰপিছত চাওক, এইবাৰ মই জাকৈ বাবলৈ গৈছিলোঁ ঘৰত থাকোঁতে, আৰু মাছ যিহেতু ধৰি মই ভাল পাওঁ, আগতেতো জাকৈ বাওঁৱেই, এনেকুৱা দিনত ঘৰত নাথাকোঁৱেই আবেলি সময়ত। আৰু এয়া চাওকচোন পথাৰত কিমান ডাঙৰ মাছ ওলাইছে, কাৱৈ মাছকেইজনী যে কিমান ডাঙৰ হৈছে,
মানে ধৰি আনি খালোহি আৰু মাক ক'লোঁ এইকেইটা ধুনীয়াকৈ পিঁয়াজ দি ভাজি দিয়া খাইহে যাম মই আৰু ভিডিঅ'টো চাই সকলোৱে ভাল পালে যদি লাইক কৰিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।